Hello everyone, good evening সকলোকে আৰু নমস্কাৰ হেমাজি পৰিবাৰ হেলেন প্লেটফৰ্মৰ পৰা আপোনালোক সকলোকে আজি ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে আজি লাইভত জয়েন হৈ ল'ব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকচন লৈ আহিছো লগতে বহুতে কম প্ৰাইচত পাই যাব তেন্তে আহক আজি আমাৰ ফাৰ্ষ্ট জোৰা হৈতে আৰম্ভ কৰি যাওঁ আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো ৰেড কালাৰতে এযোৰ মিচিং জোৰা ঘাই ইয়াতে কৰি দিয়া হৈছে বিছনি ঘাইকৈ লগতে ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে হুটা ফুলেৰে এনে ধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো কালাৰ পুৰা ইয়াতে মাল্টি কালাৰ কৰি দিয়া হৈছে আৰু লগতে কাট কৰি দিয়া হৈছে এনে ধৰণৰ দুটা কবুটা আৰু এইযোৰ ৰেড কালাৰটো আপোনালোকে জোৰাটো ল'ব পাৰিব মাত্ৰ 3450 তে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাপোৰযোৰ মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাটো 3450 তে আৰু ইয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ চাব পাৰে চাদৰ কাখৰ বাবে লগতে ব্লাউজৰ পিছৰ বাবেও ইয়াতে দিয়া হৈছে আৰু ইয়াতে দেখুৱাই দিও আপোনালোকক মই মেখেলাখনৰ লগতে ব্লাউজৰ পিছটো এটেচ হৈ আছে ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলৈকে কৰিছে এইযোৰ কালাৰ কম্বিনেশ্যনো বহুত ধুনীয়া আৰু যিহেতু পটবিনি বৈছে আপোনালোকে বছৰ ধৰি কাপোৰযোৰ পিন্ধিব পাৰিব আৰু এইযোৰ জোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3450 তে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইযোৰ বহুতে ধুনীয়া লৈ আহিছো ৰেডতে সেমিনুনি এযোৰ জোৰা পটবিনিত নুনি বৈছে ঘাই ইয়াতে কৰিছে কৰতি ঘাইকৈ আৰু ইয়াতে আপোনালোকৰ ফুলবোৰ হুটা ফুলেৰে কৰিছে লগতে ইয়াতে আপোনালোকক কেৱল ইয়েলো কালাৰটো ডলি হুটে ৱৰ্ক কৰিছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো কৰতি ঘাই কৰি কিনে ইয়াতে বক্স ডিজাইনত কৰিছে আৰু লগতে গাৰ্ড কৰি দিয়া হৈছে মাল্টি কালাৰটো দুটা কবুটা আৰু এইযোৰ আপোনালোকে ৰেডতে ল'ব পাৰিব সেমিনুনি জোৰাযোৰ মাত্ৰ 3250 আৰু পিন্ধিলে মানে বহুতে ভাল লাগিব ৱাশেবল হয় গৰম ঠাণ্ডা বুলি ক'বলৈ নাই আপোনালোকে সকলোতে পিন্ধি আৰাম পাব মাত্ৰ ল'ব পাৰিব এইযোৰ সেমিনুনি জোৰাযোৰ 3250 তে আৰু ইয়া হৈছে ইয়াতে পটিয়াতে কৰিছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 3250 তে আৰু ইয়া হৈছে আপোনালোকৰ মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে এয়া হৈছে ইয়াৰে মেখেলাখন যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সটলৈ হৈছে এটা বহুতে ধুনীয়া স্কাই ব্লু কালাৰতে লৈ আহিছো একদম ডাৰ্ক স্কাই ব্লুটো নহব কালাৰটো বহুতে ধুনীয়া ইয়াতে ফুলবোৰ আপোনালোকৰ ডুৱেল কালাৰ কৰিছে যদি দেখিবলৈ বহুতে মৰম লাগে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কালাৰ থাকিব ডুৱেল কালাৰ ৰেড এণ্ড ব্লেকত ঘাই থাকিব বিছনি ঘাইকৈ কম ফুলতে হয় কিন্তু বহুতে ধুনীয়া কাপোৰযোৰ আৰু গাৰ্ড কৰিছে এনে ধৰণৰ তিনটা কবুটা যদি আপোনালোকে এইযোৰ ল'ব বিচাৰিছে ব্লু কালাৰতে সেমিনুনি জোৰাযোৰ এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কালাৰটো বহুতে ভাল লাগিছে লগতে ডিজাইনটো ইয়াৰে বহুতে ধুনীয়া সিম্পল যদিও বহুতে ভাল লাগিছে যদি এইযোৰ জোৰাযোৰ ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব স্ক্ৰীনত আমাৰ হোৱাটছএপ নাম্বাৰটো দিয়া হৈ আছে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই পটিয়াতে কৰি দিয়া হৈছে এনে ধৰণৰ হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আপোনালোকে দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব পটবিনিত নুনিব সেমি নুনি হয় নেক্সট নহয় সৰি ইয়াৰে যিহেতু মেখেলাখন দেখুওৱা হোৱা নাই মেখেলাখন দেখুৱাই দিছো ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলৈকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে এযোৰ চেল বৰ্ডাৰ দিয়া হেভি এযোৰ লৈ আহিছো মিচিং জোৰা ঘাই ইয়াতে কৰিছে বিছনি ঘাইকৈ আৰু ইয়াতে আপোনালোকৰ ফুলবোৰ কৰি দিয়া হৈছে ডিএমচি সূতাৰে এইযোৰ আপোনালোকে ল'ব পাৰিব 6000 নহয় সৰি 5500 ইয়াতে এনে ধৰণৰ আপোনালোকৰ থাকিব চাদৰ আঁচলৰ ডিজাইনটো মাল্টি কালাৰতে ইয়াতে ফুলবোৰ কৰি দিয়া হৈছে আৰু ইয়া থাকিব ইয়াৰে সেল বৰ্ডাৰটো লগতে গাৰ্ড কৰি দিয়া হৈছে মাল্টি কালাৰতে তিনিটা কবুটা আৰু এনে ধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এইটো আপোনালোকে সেল বৰ্ডাৰটো ৰেড কালাৰতে মিচিং জোৰাটো ল'ব পাৰিব মাত্ৰ 5500 তে আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ আপোনালোকক ব্লাউজৰ পিছটো কৰি দিয়া হৈছে যদি এইযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 5500 তে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখনৰ ফুলবোৰ বহুতে ওপৰলৈকে কৰি দিয়া হৈছে ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলৈকে থাকিব যদি এইযোৰ আপোনালোকে ৰেডতে মিচিং জোৰাযোৰ ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব 5500 তে ডিএমচি হুটে ৱৰ্ক কৰা হেভিকে ৱৰ্ক কৰিছে লগতে মাল্টি কালাৰ হয় নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে এপল কালাৰটি লৈ আহিছো এযোৰ বহুতে ধুনীয়া আপোনালোকৰ বাবে সেমিনুনি জোৰা পটবিনিত ইয়াতে নুনি বৈছে আৰু ফুলবোৰ কৰিছে ডিএমচি হুটাৰ ৰেডি টু ৱেৰ হৈয়ে আছে আপোনালোকৰ চাব পাৰে ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো কাপোৰযোৰ বহুতে ধুনীয়া আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব ৰেডি টু ৱেৰ ভাগে 6500 মাত্ৰ 6500 তে কাট কৰি দিয়া হৈছে এনে ধৰণৰ মাল্টি কালাৰতে দুটাকৈ গোটা ডিএমচি হুটাৰ ৱৰ্ক কৰা আৰু এনে ধৰণৰ হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো কাপোৰযোৰ দেখিবলৈ বহুতে ভাল লাগিছে দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে
কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো ইয়াতে দেখুৱাই দিছোঁ বাৰু আপোনালোকক ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে আৰু ইয়াত থাকিব ইয়াৰে পটি এটা দিয়া হৈছে এনেধৰণৰ আপোনালোকৰ হাফ পটিকৈ ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো দেখুৱালো লগতে চাদৰখনতো যিহেতু পটিটো খোৱা হৈয়ে গ'ল আপোনালোকৰ এইটো যদি এক্সট্ৰাকে কিবা ডিজাইন দিওঁ বুলি ভাবে ব্লাউজৰ পিছত আৰু অলপ হেভিকে তেতিয়াহ'লে এইটো আপোনালোকে ইউজ কৰিব পাৰিব ৰাজু বৰা সুন্দৰ থেংক ইউ আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 6500 আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ দেখুৱাই দিছো ইমানটো পলিকে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ৱৰ্ক কৰা হৈছে এইটো এপল কালাৰটো যদি আপোনালোকে চেমি নুনি এইটো মিচিং যোৱাটো ল'ব বিচাৰিছে ডিএমচি সূতাৰে ৱৰ্ক কৰা ৰেডিটোৰ ভাগে পাই যাব মাত্ৰ 6500 নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে বহুতে ধুনীয়া লৈ আহিছো এইটোৰ ৰাণী পিংক কালাৰটো আপোনালোকৰ বাবে লৈ আহিছো বহুতে ধুনীয়া এইটোৰ মিচিং যোৰা লৈ আহিছো পটবিনি ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে সূতা ফুলেৰে ৰাজু পৰা চাই আছো দেই ধুনীয়া কাপোৰবোৰ থেংক ইউ আপুনি চোৱাৰ বাবে আৰু ইয়াতে এয়া হৈছে আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণকে কৰি দিয়া হৈছে আৰু গাত কৰি দিয়া হৈছে এনেধৰণৰ হেভিকে বুটাবোৰ দিয়া হৈছে আৰু যদি এইযোৰ আপোনালোকে ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব ৰাণী পিংক কালাৰতে পটবিনি বৈছে আপোনালোকে এইযোৰ যিমান ধুনীয়া কালাৰ নাযায় বছৰ ধৰি এতিয়া যেনেকৈ আছে বছৰ ধৰি আপোনালোকে পিন্ধাৰ পিছত ধোৱাৰ পিছতো এনেধৰণৰ থাকিব মাত্ৰ ল'ব পাৰিব 3350 আৰু ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে আপোনালোকৰ হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু ইয়া হৈছে ইয়াতে আপোনালোকৰ মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰিছে মেখেলাখনৰ লগতে ব্লাউজৰ পিছটো এটেচ হৈ আছে মাত্ৰ ল'ব পাৰিব এইটো 3350 নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰটো লৈ আহিছো এইটো পটবিনি নুনিব চেমি নুনি যোৰা এইযোৰো বহুতে ধুনীয়া হয় খাই ইয়াতে বিচনি খাইকৈ থাকিব আৰু ফুলবোৰ কৰি দিয়া হৈছে ডিএমচি সূতাৰে আৰু এইটো আপোনালোকে ল'ব পাৰিব 6800 6800 ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে 4টা বুটা কাপোৰযোৰ বহুতে ধুনীয়া হয় মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো 6800 ডিএমচি সূতাৰে ৱৰ্ক কৰা কালাৰটো যিহেতু বহুতে ধুনীয়া ৰয়েল ব্লু কালাৰে হয় আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ ফুল পটিকৈ কৰি দিয়া হৈছে চাব পাৰে আৰু চাদৰ কাষৰ বাবে আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো আপোনালোকে 6800 আৰু যদি বেলেগো কিবা যোৰা চাব বিচাৰিছে বা কালেকশ্যন চাব বিচাৰিছে মোক আপোনালোকে কমেন্ট কৰি কিনে জনাব পাৰে আৰু ইয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ ৰয়েল ব্লু কালাৰতে চেমি নুনি যোৰাটো 6800 ৰাজু পৰা মোৰ টছৰ গামোচাখন লোৱাই হোৱা নাই ল'ম বুলি ভাবিছো ঠিক আছে বাৰু ল'লে মানে আমাক হোৱাটছএপত গৈ আপোনালোকে মেছেজ কৰিব আপুনি মানে হোৱাটছএপত গৈ কণ্টেক্ট কৰিব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো হোৱাইটত এইযোৰ চাব পাৰে হোৱাইটত যিহেতু প্ৰায়ভাগ পোৱা নাযায় কাৰণ মানে হালত বওঁতে হয়তো দাগ চাগ লাগি যায় সেইবাবে হোৱাইটত বেছিভাগ পোৱা নাযায় আৰু এইযোৰ চাব পাৰে ডিএমচি সূতাৰে ৱৰ্ক কৰা হয় হোৱাইটতে লৈ আহিছো এইযোৰ পটবিনি মিচিং যোৰা ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাইটো ইয়াতে মাল্টি কালাৰতে কৰতি ঘাই থাকিব ফুলবোৰো বাৰু মাল্টি কালাৰতে কৰিছে আৰু গাত কৰি দিয়া হৈছে এনেধৰণৰ তিনটা কবুটা আৰু যদি আপোনালোকে এইযোৰ যোৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব ইয়াৰে প্ৰাইচটো আছিলে 5850 মাত্ৰ ল'ব পাৰিব এইটো হোৱাইটতে যোৰাটো 5850 আৰু এনেধৰণৰ হ'ব ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইটো হোৱাইটতে আপোনালোকে পটবিনি মিচিং যোৰাটো 5850 যদি ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব স্ক্ৰীনত নাম্বাৰটো দিয়া হৈ আছে আৰু যদি বেলেগ কাপোৰ চাব বিচাৰে আপোনালোকে মনে বিচৰা মতে মোক কমেন্ট কৰি জনালে হ'ল ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰিছে আপোনালোকৰ ফুল পটিকৈ আৰু ইয়াতে দেখুৱাই দিওঁ মেখেলাখন যিহেতু এতিয়ালৈকে দেখুওৱা হোৱাই নাই মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ কিমান টুপলিকে ফুলবোৰ আছে ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো আপোনালোকে 5800তে হোৱাইটতে হয় পটবিনি বৈছে ডিএমচি সূতাৰে কৰিছে পপি শৰ্মা নাইস থ্যাংক ইউ সোনিয়া কোৰ সিম্পল সেমিনুনি দেখাবা ঠিক আছে বাইটো মই দেখাই দিম বাৰু আপুনি লাইভত জয়েন হৈ থাকিব মই দেখাই দিম বাৰু সিম্পলতে যেহেতু সেমিনুনি জোৰা দেখাব কৈছে সিম্পলতে দেখুৱাই দিছো বাৰু ইয়াৰে চাবৰ ফাৰ্ষ্টতে এইটো আপোনালোকক পিংকত দেখুৱাই লওঁ ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে কৰি দিয়া হৈছে কৰতি ঘাইকৈ ইয়াতে ফুলবোৰ সূতা ফুলে থাকিব আৰু এইটো চেমি নুনি হয় পটবিনি নুনি বৈছে আৰু গাত থাকিব এনেধৰণৰ মাল্টি কালাৰতে দুটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450 মাত্ৰ ল'ব পাৰিব 3450 আৰু ইয়াতে আপোনালোকে পটিবোৰো পাই যাব বাৰু পটি আছে ইয়াতে আপোনালোকৰ হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু ইয়া থাকিব ইয়াৰে ব্লাউজৰ পিছটো
এইটো আপোনালোকে চেমিনুনি চুৰাটো ল'ব পাৰিব মাত্ৰ 3450তে যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু আগতে যিহেতু কৈছিলো মিচিং চুৰাবোৰ এটা ডিজাইনৰ কেৱল এইটোৱে ৰখা হয় নেক্সটতে লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে এটা বেবি পিংক লাইট বেবি পিংকতে আপোনালোকৰ বাবে এইটো লৈ আহিছো চেমিনুনি চুৰা আৰু এইযোৰ দেখিবলৈ বিৰাটেই ধুনীয়া চাব পাৰে কালাৰ কম্বিনেশ্যন বহুত ধুনীয়াকৈ কৰিছে আৰু কালাৰটো যিহেতু কাপোৰযোৰ বহুতে মৰম লগা ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাঁত কৰি দিয়া হৈছে এনেধৰণৰ 3টা 4টা এনেধৰণকৈ আপোনালোকৰ বুটাবোৰে ৱৰ্ক কৰা হৈছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইযোৰ যদি আপোনালোকে এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4500 4500তে চিম্পলতে হয় বৰ বেছি এটা হেভি নহয় আপোনালোকে চাদৰ আঁচলটো দেখিব পাইছে আৰু ইয়াতে দেখুৱাই দিওঁ আপোনালোকক মই পটিয়াতে কৰি দিয়া হৈছে চাব পাৰি বহুতো ধুনীয়াকৈ কৰিছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4500তে যিমান পাৰি সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে যদি ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটতে যাওঁ নেক্সটত আৰু এইটো আপোনালোকক দেখুৱাই দিওঁ বাৰু চিম্পলতে চেমিনুনি চুৰা এইটো আপোনালোকক গ্ৰীণত দেখুৱাই দিছো খাই ইয়াতে কৰতি খাইকৈ কৰিছে আৰু বুটাবোৰ ইয়াতে কৰি দিয়া হৈছে বৰফি টাইপ বুটাকৈ আৰু এইটো আপোনালোকে ল'ব পাৰিব 3850 3850তে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো খাই ইয়াত দুটাকৈ কৰি দিয়া হৈছে এইটো বাৰু ফুলকে দিছে যদি অলপমান সৰুকে দিছে আৰু গাঁত কৰি দিয়া হৈছে এনেধৰণৰ বৰফি টাইপ বুটাকৈ 4টাকৈ বুটা যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব 3850তে এইটো গ্ৰীণ কালাৰতে পটবিনিত নুনি বোৱা চেমিনুনি চুৰাটো আপোনালোকে ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে ৰাজু পৰা যদি গামোচা আছে এতিয়া দেখাবচোন গামোচা আপুনি টছৰ চাবনে পকুৱা সূতাৰ চাব মোক এবাৰ জনাই দিব যেতিয়া দেখুৱাবলৈ সুবিধা হয় আৰু ইয়াতে চাওঁতে পটি কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এইখন আপোনালোকে মানে এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 3850তে মই চাই আছো হয় আপুনি কি চাব মানে পকুৱা সূতাৰ চাবনে টছৰ চাব মোক জনাই দিব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ 3850তে নেক্সটতে যাওঁ নেক্সট আৰু এইটো আপোনালোকক দেখুৱাই দিওঁ বাৰু এইটো চাব পাৰে বটল গ্ৰীণত আপোনালোকৰ নুনি বৈছে বটল গ্ৰীণত নুনি বৈছে সেইবাবে বটল গ্ৰীণটো একদম যিহেতু বটল গ্ৰীণটো আপোনালোকৰ ডাৰ্ক হয় এইটো ইমানটা ডাৰ্কত নপৰিব কাৰণ ইয়াত নুনি যিহেতু বৈছে আৰু ইয়াতে ফুলবোৰ কৰি দিয়া হৈছে সূতা ফুলৰ এইটো আপোনালোকে ল'ব পাৰিব 3650তে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এইটো আপোনালোকৰ কিন্তু ৰেডি টু কৰি পিন্ধিলে মানে বহুতেই ষ্টেণ্ডাৰ্ড লাগিব কাৰণ এইটো কালাৰত আপোনালোকৰ নুনি বলে বা পিন্ধিলে মানে বহুত ভাল লাগে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু ইয়াতে গাঁত কৰি দিয়া হৈছে আপোনালোকৰ দুটাকৈ বুটা এয়া চাব পাৰে কাপোৰযোৰ বহুতে ধুনীয়া মাত্ৰ ল'ব পাৰিব এইযোৰ চুৰাযোৰ চেমিনুনিতে 3650তে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ ল'ব বিচাৰিছে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু ইয়াতে কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে আৰু ইয়া হ'ব ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে পটিটো হাফ পটিকৈ আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে যদি এইযোৰ ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে পটবিনিত নুনি বা বটল গ্ৰীণতে ফুলবোৰ সূতা ফুল হয় 3650তে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলিকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সট আৰু এইটো আপোনালোকক দেখুৱাই দিওঁ চাব পাৰে এইযোৰ লৈ আহিছো আপোনালোকৰ মাজলৈ চেমিনুনিতে হয় চিম্পলতে হ'ব ৰেডতে খাই ইয়াতে কৰি দিয়া হৈছে বিচনী খাইকৈ আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3500 3500তে কালাৰ ইয়াতে মাল্টি কালাৰ এনেধৰণৰ হ'ব আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো বহুতে ধুনীয়া লাগিব পিন্ধিলে মানে ৰেডি টু কৰিলে আৰু গাঁত কৰি দিয়া হৈছে 3টাকৈ বুটা এইযোৰ বহুতে এইযোৰ ধুনীয়া জোৰা লৈ আহিছো আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3500তে দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে চাব পাৰে এনেধৰণৰ হাফ পটিকৈ 7টা কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3500তে যদি এইযোৰ চুৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে দেখুৱাই দিওঁ মেখেলাখন ইয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰে ফুলবোৰ ইমান টোপলিকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব ৰাজু পৰা টছৰ ঠিক আছে বাৰু মই দেখুৱাই দিম জ্যোতিস্মিতা কাইছা মাইনা নাইচ থেংক ইউ গুড ইভিনিং বা বিউটিফুল শ্বেয়াৰ কৰি দিছো থেংক ইউ আৰু টছৰ যিহেতু গামোচা চাম কৈছিলে এয়া টছৰ গামোচা লৈ প্ৰাইচটো কিমান আছিলে
ইয়াৰে চাব পাৰি ইয়াতে আপোনালোকৰ জাপি ডিজাইনত কৰি দিয়া হৈছে ইয়া হৈছে ইয়াৰে ঘাইটো গামোচাখনৰ চাব পাৰি এনেধৰণৰ কৰি দিয়া হৈছে ৰেডতে আৰু আপোনালোকৰ দুইটা সাইডতে আছে ঘাই আৰু লগতে বুটা দুইটা সাইডতে দিয়া হৈছে তিনটাকৈ মাজত বুটাবোৰ থাকিব আৰু এইখন আপোনালোকে ল'ব পাৰিব 1550তে পিয়ৰ টছৰ গামোচা হয় ইয়াৰে দীঘল আৰু বহলটো ধুনীয়া লগতে কাপোৰৰ কথা চিন্তা কৰিব নালাগে কাপোৰ পুৰা ডাঠ পিঠ হয় পিয়ৰ টছৰ আৰু এইখন আপোনালোকে ল'ব পাৰিব 1550তে স্ক্ৰিনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব স্ক্ৰিনত আমাৰ নম্বৰটো দিয়া হৈ আছে নেক্সট আৰু এখন দেখুৱাই দিছো আপোনালোকক এইটো এটা চাব পাৰে এইটোতো সেম নহয় জানো ইয়াৰে চাব পাৰে আৰু এটা দেখুৱাই দিছো আপোনালোকক এইটো আপোনালোকৰ বুটাটো থাকিব কলচি ডিজাইনত ইয়াৰে ঘাইটো অলপমান ডাঙৰ হয় ইয়াৰে চাব পাৰে ইয়া হৈছে ইয়াতে চাদৰ আচলৰ মানে চাদৰহে ওলাইছে গামোচাখনৰ চাব পাৰি ইয়াতে ঘাইটো এনেধৰণে ডাঙৰকে দিছে মানে ফুলটো আৰু লগতে গাটো আপোনালোকক বুটা বুলি ক'বলৈ গ'লে তিনটাকৈ দিয়া হৈছে আৰু দুইটা সাইডতে আছে আৰু এইখন আপোনালোকে ল'ব পাৰিব 1650তে ল'ব পাৰিব পিয়ৰ টছৰ গামোচা বহল আৰু দীঘলটো ধুনীয়া জোখতে আছে আপোনালোকৰ আৰু কাপোৰো পুৰা ডাঠ পিঠ হয় এইখন আপোনালোকে ল'ব পাৰিব মাত্ৰ 1650তে স্ক্ৰিনশ্বট মাৰি কিনে আমাক সোনকালে হোৱাটছএপত আপোনালোকে যোগাযোগ কৰি ল'ব নেক্সটলৈ যাওঁ এইটো কিমান ইয়াৰে আৰু এখন লৈ আহিছো আপোনালোকৰ বাবে ইয়াৰো ফুলটো বেলেগ ইয়াতে লতা ডিজাইনত ঘাইটো থাকিব আৰু গাত আপোনালোকৰ বুটা বুলি ক'বলৈ গ'লে তিনিটাকৈ জাপি ডিজাইনত বুটা আছে আৰু এইখন আপোনালোকে ল'ব পাৰিব 1550তে এইখন যদি আপোনালোকে পিয়ৰ টছৰ গামোচা ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি ল'ব বহল আৰু দীঘল ধুনীয়া জোখতে আছে আপোনালোকৰ কাপোৰ পুৰা ডাঠ পিঠ এইখন আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550তে স্ক্ৰিনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে পেৰট গ্ৰীণতে এইটো লৈ আহিছো মিচিং যোৰা পদবিনি বোৱা ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে আৰু ফুলবোৰ লগতে কৰি দিয়া হৈছে আপোনালোকৰ সূতা ফুলেৰে আৰু এইটো ল'ব পাৰিব 3550 ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো কামৰ ফিনিচিং বহুতে ধুনীয়া পাছলৈ হয়তো নাপাব পাৰে কাৰণ মিচিং যোৰাবোৰ যিহেতু এটা ডিজাইনৰ কেৱল এযোৰ ৰখা হয় গতিকে যোনে ল'ম বুলি ভাবিছে সোনকালে স্ক্ৰিনশ্বট মাৰি আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু গাত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3550তে সোনকালে স্ক্ৰিনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই হাফ মানে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা ইয়াতে আপোনালোকৰ চাদৰ কাষৰ বাবে ৰাখিছে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে ইয়াতে ব্লাউজৰ পিছটো দেখুৱাই দিওঁ কিমানটো ডাঙৰকে ৰাখিছে ইয়া হৈছে ইয়াৰে ব্লাউজৰ পিছটো চাব পাৰে জোখটো ধুনীয়া জোখতে আছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব এইটো পেৰট গ্ৰীণতে যোৰাযোৰ 3550তে আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে যদি এইযোৰ আপোনালোকে যোৰাযোৰ ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব 3550তে ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে হট পিংকতে এইযোৰ লৈ আহিছো চেমি নুনি মিচিং যোৰা পদবিনিত নুনি বহিছে এইযোৰ যোৰাযোৰ আৰু ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে সূতা ফুলেৰে আপোনালোকৰ বুটাবোৰ ইয়াতে মাৰ্চাং বুটা কৰিছে চাব পাৰে আৰু ৰেডিটোৱে হৈয়ে আছে আপোনালোকৰ বহুতে ধুনীয়া কাপোৰযোৰ গাত কৰি দিয়া হৈছে এনেধৰণৰ মাল্টি কালাৰতে তিনিটাকৈ বুটাবোৰে ৱৰ্ক কৰা হৈছে যদি এইযোৰ যোৰাযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব যোৰাযোৰ এইযোৰ ল'ব পাৰিব মাত্ৰ 6850তে 6850 দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰিনশ্বট মাৰি আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইটো হট পিংকতে চেমি নুনি মিচিং যোৰাযোৰ 6850তে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলিকে কৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব কাপোৰযোৰ কালাৰ কম্বিনেশ্যন লগতে ৰেডিটোৰ ভাগে মাত্ৰ ল'ব পাৰিব 6850তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে গ্ৰীণ কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছো ঘাই ইয়াতে কৰি দিয়া হৈছে বিচনী ঘাইকৈ আৰু ইয়াতো ফুলৰ কালাৰ মাল্টি কালাৰতে আছে লগতে ফুলবোৰ কৰি দিয়া হৈছে সূতা ফুলেৰে আৰু এইটো আপোনালোকে ল'ব পাৰিব 3350 ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণকে কৰিছে লগতে গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা এইটো ল'ব পাৰিব মাত্ৰ 3350 ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 3350তে আৰু যদি আপোনালোকে বেলেগো কিবা চাব বিচাৰে মোক কমেন্ট কৰি আপোনালোকে জনাব পাৰে যিমান পাৰো মই আপোনালোকক দেখুৱাই যাম আৰু ইয়া হৈছে ইয়াতে পটিয়াতে কৰিছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3350 গ্ৰীণ কালাৰতে হয় পদবিনিব যিমানে ধৰক আপোনালোকৰ কাপোৰযোৰ একদমে বেয়া হৈ নাযায় আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰিছে সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব 3350 এইযোৰ গ্ৰীণ কালাৰতে মিচিং যোৰাযোৰ ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে বহুতে এটা ধুনীয়া কালাৰ লৈ আহিছো এইযোৰ DMC সূতাৰে ৱৰ্ক কৰা যোৰা লৈ আহিছো ইয়াতে আপোনালোকৰ
চাব পাৰে ডুৱেল কালাৰ বৈছে ডিগত বৈছে আপোনালোকৰ হোৱাইট কালাৰ আৰু পানীত বৈছে ৰেড কালাৰ সেইবাবে কালাৰটো এনেকুৱা এটা কালাৰ আহিছে একদম পিচ কালাৰটো নপৰে চাব কালাৰটো বহুতে মৰম লগা কালাৰ হয় যিহেতু কিছুমানে পদ্মিনী বোৱাবোৰ লাইট কালাৰত বিচাৰে আৰু প্ৰায়ভাগ এনেকে পোৱা নাযায় এইটোৱে চাব পাৰে ডিএমচি হুটে ৱৰ্ক কৰা এইটো লাইট এটা কালাৰ লৈ আহিছো আপোনালোকৰ বাবে এইটো বহুতে ধুনীয়া হয় ডিগত বৈছে হোৱাইট লগতে আপোনালোকৰ বাণীত বৈছে ৰেড কালাৰ ডিএমচি হুটে ৱৰ্ক কৰিছে চাদৰ আচলতে ঘাই ইয়াত বিচনী তাই কি হ'ল বিচনী ঘাই ইয়াত দুটাকৈ কৰি দিয়া হৈছে চাদৰ আচলতে আৰু গাত কৰি দিয়া হৈছে আপোনালোকৰ চাৰিটাকৈ বুটা কালাৰবোৰ ইয়াতে পুৰা মাল্টি কালাৰতে আছে আৰু এয়া হৈছে ইয়াৰে চাদৰ আচলৰ ডিজাইনটো এনেধৰণতে কৰিছে যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5850 5850 ডিএমচি হুটে ৱৰ্ক কৰা আৰু চাদৰ আচলত দেখিছে আপোনালোকে বহুতে হেভিকে আছে মাত্ৰ ল'ব পাৰিব 5850 দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে দেখুৱাই দিম পটিবোৰ ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে চাদৰৰ কাষৰ বাবে পুৰা ফুল পটিকৈ আছে আৰু ব্লাউজৰ পিছৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে ব্লাউজৰ পিছ ইয়াতে আপোনালোকে হেভিকে পাই যাব ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছো কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে চাব পাৰে যোৱা ডিএমচি হুটে ৱৰ্ক কৰা পদ্মিনী বোৱা কামৰ ফিনিচিং ধুনীয়া লগতে ফুলবোৰ স্পষ্ট হয় এইটো ল'ব পাৰিব মাত্ৰ 5850 আৰু ইয়াতে দেখুৱাইটো আপোনাৰ আৰু ইয়াতে আপোনালোকক চাব পাৰে ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলেকে কৰিছে যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব 5850 নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে পিয়ৰ টছৰ ছিংগল মেখেলা লৈ আহিছো ৰাজু বৰা মই মেছেজ কৰিছো হোৱাটছএপত ঠিক আছে বাৰু আপুনি কৰি দিয়ক যোন ল'ব বা যোনখন ল'ব আপুনি স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত দি দিলে হ'ল আৰু এয়া চাব পাৰে পিয়ৰ টছৰ আপোনালোকৰ বাবে গামোচা লৈ আহিছো ইয়াতে ঘাইটো এনেধৰণকে কৰি দিয়া হৈছে দেখুৱাইটো আপোনালোকক কালাৰ এক কালাৰতে ৰাখিছে ৰেড কালাৰতে ইয়া হৈছে ইয়াৰে ঘাইটো বহুতে ধুনীয়া বিচনী ঘাই দুটাকৈ কৰিছে আৰু ইয়াৰে যোনটো বুটা দিছে বহুতে মৰম লগা বুটাটোহে এনেধৰণকে ইমানটো পলকে থাকিব ইয়াৰে বুটাবোৰ পিয়ৰ টছৰ ছিংগল আপোনালোকৰ বাবে মেখেলা লৈ আহিছো আৰু কাপোৰ পুৰা ডাঠ পিঠৰ লগতে আপোনালোকে চেমিনুৰি যিকোনো চাদৰ লগত পিন্ধিব পাৰিব আৰু যদি চেমিনুৰি চাদৰ বিচাৰে তেনেহলে আমাৰ ইয়াত পাই যাব আপোনালোকে মাত্ৰ মোক কমেন্ট কৰি জনালে হ'ল মই দেখুৱাই দিম ইয়াৰে দীঘল আৰু বহলটো ধুনীয়া জুখতে আছে এইখন হৈছে আপোনালোকৰ সিঙ্গল মেখেলা আৰু এইখন আপোনালোকে ল'ব পাৰিব মাত্ৰ 2800 2800 টকাতে এইখন আপোনালোকে পিয়ৰ টছৰ সিঙ্গল মেখেলাখন ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব ইয়াৰে আপোনালোকক কালাৰ অপচন হিচাপে দেখুৱাই যাওঁ ইয়াতে চাব পাৰে চকলেট কালাৰ পাই যাব মানে মেৰুন কালাৰ পাই যাব যদি এইখন ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব 2800 টকাতে ল'ব পাৰিব পিয়ৰ টছৰ সিঙ্গল মেখেলা হয় নেক্সটত সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু নেক্সটত আৰু এখন দেখুৱাই দিছো ইয়াতে ডিজাইনটো যেহেতু সেমে হয় লগতে কাপোৰটোতো আপোনালোকক একে ডাঠপিট কাপোৰে হয় পিয়ৰ টছৰ সেইবাবে ওপৰৰ পৰা দেখুৱাইছো মাত্ৰ ফুলৰ কালাৰখিনি ইয়াতে চাব পাৰে ব্লেকত আছে যদি এইখন ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব 2800 2800 টকাতে ল'ব পাৰিব নেক্সটতে আৰু এখন দেখুৱাই দিছো ইয়াতে আপোনালোকক মেৰুন এখন দেখুৱাইছিলো চাগে মেৰুন কালাৰ যদি এইখন ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব সোনকালে 2800 টকাতে ল'ব পাৰিব 2800 আৰু নেক্সটতে আৰু এখন দেখুৱাই দিছো এইটো একদম পিংকটো নহয় পিয়াজি কালাৰ কৰিছে ঘাই দুটাকৈ বিচনী ঘাই আছে যদি এইখন ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰয় ব্লু কালাৰতে এইটো মিচিং জোৰা লৈ আহিছো ঘাই ইয়াতে কৰি দিয়া হৈছে বিচনী ঘাইকৈ আৰু ফুলবোৰ ইয়াতে কৰিছে ডলি সূতাৰে আৰু এইটো আপোনালোকে ল'ব পাৰিব 4550 4550 ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো ইয়াতে যোনবোৰ বুটা দিছে বুটাবোৰ সৰুকে বৰফি টাইপ বুটাকৈ দিছে ঘাই থাকিব বিচনী ঘাইকৈ আৰু গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা যদি এইটো আপোনালোকে ৰয় ব্লু কালাৰতে পদ্মিনী এইটো যদি জোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4550 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে ব্লাউজৰ পিছো আপোনালোকক দেখুৱাই দিওঁ ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছো ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছো কৰি দিয়া হৈছে আৰু আপোনালোকে পটিবোৰো দেখুৱাই দিছো ইয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে 6টা ফুল পটিকৈ চাদৰ কাষৰ বাবে আৰু এটা ফুল পটি আপোনালোকৰ ইয়াতে ব্লাউজৰ পিছৰ বাবে ৰখা হৈছে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব ৰয় ব্লু কালাৰতে হয় ডলি সূতাৰে ৱৰ্ক কৰিছে ফুলবোৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4550 4550 আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলেকে কৰিছে যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ
নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে হোৱাইটতে এযোৰ কটনৰী যোৰা লৈ আহিছোঁ ইয়াতে চি গ্ৰীণ এণ্ড গল্ডেন য়েল্লো কালাৰতে ফুলৰ কালাৰবোৰ কৰি দিয়া হৈছে ঘাই থাকিব আপোনালোকৰ বিচনী ঘাইকৈ ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণকে কৰি দিয়া হৈছে গাত থাকিব তিনিটাকৈ বুটা ডুৱেল কালাৰতে কৰিছে ইয়াৰে ফুলৰ কালাৰটো আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2000 টকাতে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰে মোক কমেণ্ট কৰি আপোনালোকে জনালেই হ'ল আৰু মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ ইয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে এনেধৰণকৈ চাব পাৰে ছটা ইয়াতে চাদৰ কাষৰ বাবে কৰিছে লগতে এইটো পটি ইয়াতে ৰাখিছে ব্লাউজৰ পিচৰ বাবে আৰু এইটো হৈছে আপোনালোকৰ ব্লাউজৰ পিচটো মাত্ৰ ল'ব পাৰিব এইযোৰ হোৱাইটতে কটনৰী যোৱাযোৰ 12 কালাৰ ফুলে কৰা চাব পাৰে মাত্ৰ ল'ব পাৰিব 2000 টকাতে স্ক্ৰীনশ্বট মাৰি কিনে হোৱাটছএপত যোগাযোগ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ চাপে এটা বহুতে ধুনীয়া কালাৰটো লৈ আহিছোঁ চিন্থেটিক কটনৰী যোৰা এইযোৰত আপোনালোকৰ ৱাশ্বেবল হয় লগতে ৰাফ ইউজৰ কাৰণে বহুতে ভাল হয় কাপোৰযোৰ ইয়াতে ডুৱেল কালাৰতে কৰিছে বুলি ক'লেও বেয়া নহয় ফুলৰ কালাৰবোৰ গ্ৰীণ এণ্ড গল্ডেন কালাৰ গুণা আৰু ঘাই থাকিব ইয়াতে এনেকুৱা ডিজাইনৰ ঘাইটো হেড কৰি দিয়া হৈছে ইয়াৰে চাব পাৰে আৰু গাত কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু এইযোৰ যোৰাযোৰ আপোনালোকে ল'ব পাৰিব চিন্থেটিক কটনৰী যোৰাযোৰ মাত্ৰ 1550 পিন্ধিবলৈ বহুতে আৰাম পাব গৰম ঠাণ্ডা বুলি ক'বলৈ নাই সকলোতে পিন্ধি আপোনালোকে ভাল পাব মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 1550 আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰিছে আপোনালোকৰ 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ চিন্থেটিক কটনৰী যোৰাযোৰ 1550 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটতে আৰু এইযোৰ দেখুৱাই দিছোঁ আপোনালোকক চাব পাৰে এইযোৰ ব্লু কালাৰ স্কাই ব্লু কালাৰতে হ'ব ইয়াৰে আপোনালোকৰ ঘাইটো ডিজাইনটো বেলেগ লগতে ফুলৰ বুটাটো হেতু আপোনালোকৰ বেলেগকে কৰিছে মানে ডিজাইনটো অলপমান বেলেগ হয় আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই থাকিব এনেধৰণৰ কৰতি ঘাইকো লগতে গাত এনেধৰণৰ বুটা কৰিছে ইয়াতে ডুৱেল কালাৰ বুলি ক'লে বেয়া নহয় ব্লেক এণ্ড গল্ডেন কালাৰ গুণাত কৰি দিয়া হৈছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰে মোক কমেণ্ট কৰি জনালে হ'ল মই যিমান পাৰোঁ আপোনালোকক দেখুৱাই যাম বাৰু আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰিছে আপোনালোকৰ হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 1550 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আইজনী ৰাজখোৱা হাই বা হেল্ল' আৰু থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে লগতে কমেণ্ট কৰাৰ বাবে এইটো হোৱাইটতে দেখুৱাই দিছোঁ ওপৰৰ পৰা দেখুৱাইছোঁ কাৰণ যিহেতু কাপোৰৰ মেটেৰিয়েলটো ছেইম হয় লগতে প্ৰাইচটো একে যোনটো ভাল লাগে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব আৰু ইয়াতে চাব পাৰে ঘাই কৰিছে কৰতি ঘাইকৈ গ্ৰীণ এণ্ড গল্ডেন কালাৰ গুণাত থাকিব ইয়াতে চাব পাৰে স্ক্ৰীনশ্বট মাৰি ল'ব 1550 চিন্থেটিক কটনৰী যোৰা নেক্সটতে আৰু এইটো দেখুৱাই দিছোঁ হোৱাইটতে আপোনালোকৰ ইয়াতে ৰাণী পিংক এণ্ড গল্ডেন কালাৰ গুণা কৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব 1550 নেক্সটতে আৰু এইটো দেখুৱাই দিছোঁ এইটো যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব অলিভ কালাৰতে হয় অৰেঞ্জ এণ্ড গল্ডেন কালাৰ গুণাত কৰিছে গাত এইটো ডিজাইনতে বুটা তিনিটাকৈ আপোনালোকৰ গাত আছে আৰু ঘাইটো এইটো দেখিছে যিহেতু আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550 আইজনী ৰাজখোৱা শ্বেয়াৰ কৰি দিছোঁ থেংক ইউ বা আপুনি শ্বেয়াৰ কৰি দিয়াৰ বাবে নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছোঁ আপোনালোকৰ বাবে ষ্টেপল কটনৰ হোৱাইটৰ যোৰা এযোৰ দেখুৱাই দিওঁ আপোনালোকক এইযোৰ বহুতে ধুনীয়া হয় হোৱাইটতে চাব পাৰে কাপোৰটো মানে ডাঠ হয় আৰু লগতে আপোনালোকে ধুব পাৰিব ৱাশ্বেবল হয় কোচখাই নাযায় কাপোৰ আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো ঘাই থাকিব বিচনী ঘাইকৈ আৰু আপোনালোকৰ ফুলৰ কালাৰ এক কালাৰটো কৰিছে অৰেঞ্জ কালাৰতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু এইযোৰ আপোনালোকে ষ্টেপল কটনৰ হোৱাইটৰ যোৰাযোৰ মাত্ৰ ল'ব পাৰিব 1650 দেৰি নকৰিব এতিয়াও সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে দেখুৱাই দিওঁ আপোনালোকক মই মেখেলাখন ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে লগতে মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে আপোনালোকৰ হাফ পটিকৈ চাব পাৰে এনেধৰণৰ 7টাকৈ কৰিছে 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ মাত্ৰ ল'ব পাৰিব 1650 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব ইয়াতে আপোনালোকক যিহেতু মানে কাপোৰৰ মেটেৰিয়েলটো একেই হয় আৰু প্ৰাইচটো ছেইম হয় সেইবাবে ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক ইয়াৰে চাব পাৰে ষ্টেপল কটনৰ হোৱাইটতে যোৰা হয় 1650 ল'ব পাৰিব কাৰণ ইয়াত যেনিবা অৰেঞ্জ কালাৰ দিয়া হৈছে ফুলৰ কালাৰ ইয়াত অকল আপোনালোকক ব্লেক কালাৰ দিছে ইমানটো ডিফাৰেঞ্চ আছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব 1650 ল'ব পাৰিব ষ্টেপল কটনৰ হোৱাইটৰ যোৰা ৱাশ্বেবল হয় আৰু আপোনালোকে পিন্ধিও আৰাম পাব গৰম ঠাণ্ডা বুলি ক'বলৈ নাই নেক্সটতে আৰু এইটো আছে ৰেড কালাৰতে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে নেক্সটতে আৰু এইটো আছে গ্ৰীণ কালাৰতে বিচনী ঘাই আৰু গাত এনেধৰণৰ দুটাকৈ বুটা থাকিব
স্ক্ৰীনশ্বট মাৰি ল'ব 1650 ল'ব পাৰিব নেক্সটত আৰু এযোৰ দেখুৱাই দিওঁ আপোনালোকক এইযোৰ অলপমান ডিজাইনটো বেলেগ হয় বুটাবোৰো বেলেগ ঘাইটো আপোনালোকক বেলেগ প্ৰাইচটো বাৰু একে হ'ব সেইকাৰণে আপোনালোকক এইযোৰ মই মেলি কিনে দেখুৱাই দিছোঁ বাৰু ডিজাইনটো যিহেতু বেলেগ হয় আপোনালোকে ধৰিব নোৱাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো লগতে গাত কৰি দিয়া হৈছে এনেধৰণে বৰফি টাইপ বুটাকৈ পেৰট গ্ৰীণতে কৰিছে ইয়াতে আৰু ইয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এইটো আপোনালোকে ষ্টেপল কটনৰ হোৱাইটত যোৱাটো ল'ব পাৰিব মাত্ৰ 1650তে দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব এইটো বুটাত যদি আপোনালোকৰ পেৰট গ্ৰীণত ফুল নালাগে তেতিয়াহ'লে বেলেগ কালাৰ যদি ফুল লাগে মোক তেতিয়াও কমেণ্ট কৰি জনাব পাৰে মই তেতিয়াও আপোনালোকক দেখুৱাই দিম বাৰু আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে কৰিছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1650তে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে ব্লেকতে এইযোৰ লৈ আহিছোঁ মিচিং যোৰা চাব পাৰে বহুতে ধুনীয়া হয় ইয়াতে ঘাইটো কৰি দিয়া হৈছে কৰতে ঘাইকৈ আৰু কালাৰ পুৰা মাল্টি কালাৰ লগতে DMC সূতে ৱৰ্ক কৰিছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 5000 টকাতে আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ হ'ব আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো কালাৰ পুৰা মাল্টি কালাৰকে কৰিছে আৰু গাত কৰি দিয়া হৈছে সৰু সৰুকে দুটাকৈ বুটা সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 5000 টকাতে সোনকালে কাপোৰযোৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিচটো কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব যদি এইযোৰ ব্লেকতে আপোনালোকে পট পিন্ধিব DMC সূতে ৱৰ্ক কৰা যোৰাযোৰ ল'ব বিচাৰে সৰি আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ চাব পাৰে ব্লাউজৰ এইটো দেখুৱালো ন পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ আপোনালোকৰ চাদৰ কাষৰ বাবে ফুল পটিকো কৰিছে ইয়াতে 6টা দিছে 6টা বাৰু চাদৰ কাষৰ বাবে হৈ যাব কিন্তু এক্সট্ৰাকে ইয়াতে আৰু এটা ফুল পটি ৰাখিছে যদি ব্লাউজৰ পিছত এইটো আপোনালোকে ইউজ কৰোঁ বুলি ভাবে তেনেহ'লে ইউজ কৰিব পাৰিব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলা ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে যদি এইযোৰ ল'ব বিচাৰিছে ব্লেকতে DMC সূতে ৱৰ্ক কৰা এইযোৰ পট পিন্ধিব মিচিং যোৰাযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 5000তে আৰু আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পালে আৰু সকলোকে ধন্যবাদ জনাইছোঁ ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে মৰ্ণিং আপোনালোকক লগ পাম নিউ কালেকশ্যনৰ সৈতে সকলোৱে যিমান পাৰে ৰেগুলাৰ লাইভত জইন হ'বলৈ চেষ্টা কৰিব যিহেতু আমাৰ লাইভ 2 বেলা দিয়া হয় মৰ্ণিং ইভিনিং 2 বেলা আৰু এতিয়ালৈ ইয়াতে সামৰিছোঁ সকলোকে আকৌ এবাৰ ধন্যবাদ ইমানখিনি সময় আমাৰ লাইভত জইন হৈ থকাৰ বাবে এতিয়ালৈ ইয়াতে সামৰিছোঁ সকলোকে নমস্কাৰ ধন্যবাদ আৰু লগতে শুভৰাত্ৰি